খৈৰাবাৰী ব্লকত 102টা আত্মসহায়ক গোটক চেক বিতৰণ। ওদালগুৰি জিলাৰ খৈৰাবাৰী ব্লকৰ অধীনত জীৱিকা সখী অভিযান আঁচনি মহিলা সবলীকৰণৰ উদ্দেশ্যে 101টা আত্মসহায়ক গোটক 4 কোটি 9 লাখ টকাৰ চেক বিতৰণ কৰা হয়। লগতে ব্যক্তিগতভাৱে এগৰাকী মহিলাক লোনৰ চেক প্ৰদান কৰে। চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ভেৰগাঁও SBIৰ পৰিচালক, HDFC বেংকৰ পৰিচালক, টংলা আৰু নামখলাৰ গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকৰ লগতে খৈৰাবাৰী ইউকো বেংকৰ পৰিচালকে। আটাইকেইগৰাকীয়ে চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি চেক বিতৰণ কৰে। চেক বিতৰণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দীপেন ডেকা, SRLM খৈৰাবাৰীৰ BC ক্ষীৰোদ পোখৰেল, জীৱিকা সখীৰ বন্তি ৰাভা, সংগীতা ৰাভাও উপস্থিত থাকে। অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটৰ বিভিন্ন মহিলা উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। HDFC বেংকৰ টংলা ব্ৰাঞ্চৰ 77টা গোটক, ইউকো বেংকৰ খৈৰাবাৰী ব্ৰাঞ্চৰ 11টা গোটক, SBI ভেৰগাঁও ব্ৰাঞ্চৰ 10টা গোটক আৰু AGVB ব্ৰাঞ্চৰ 1টা গোটক চেক বিতৰণ কৰে। সৰ্বমুঠ 102টা আত্মসহায়ক গোটক চেক বিতৰণ কৰি সকলো আত্মসহায়ক গোটক অধিক আত্মনিৰ্ভৰশীল হৈ ৰাজ্যখনৰ মহিলাসকলক আগবঢ়াই নিবলৈ আহ্বান জনায় বিষয়াসকলে। নামখলাৰ পৰা চিন্তু কলিতা ৰিপৰ্ট, গ্লোবেল এনি। জীৱিকা অভিযান খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি ইয়াৰ এটা ক্ৰেডিট কেম্প অৰ্গেনাইজ কৰিছিলোঁ আৰু ইয়াতে 101টা আছে যি ক্ৰেডিট লোন দিয়া গ'ল বেংকৰ ফালৰ পৰা 4 কোটি 9 লাখ টকা দিয়া গ'ল তেখেতসকলক। আৰু ইয়াত এটা ইণ্ডিভিজুৱেল এজনী গোটৰ সদস্যক দিয়া গ'ল 1.5 লাখ টকা লোন দিয়া গ'ল আজিৰ প্ৰগ্ৰেমত। আৰু ইয়াতে আপোনাৰ HDFC টংলা ব্ৰাঞ্চৰ মেনেজাৰ, SBI ভেৰগাঁৱৰ মেনেজাৰ, AGVB নামখোলাৰ মেনেজাৰ আৰু ইউকো খৈৰাবাৰীৰ মেনেজাৰ উপস্থিত আছিল। তেওঁলোকক কি কাৰণত দিয়া হয়? তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত যিটো জীৱিকা লৈ আছে সেইটো জীৱিকাৰ উত্তৰণৰ কাৰণে লোনটো বেছিকেলি দিয়া গ'ল আৰু যাতে তেওঁলোকে ইকনমিকেলি ডেভেলপ হয়, ছাষ্টেইন হয়, তেওঁলোকে আৰ্থিকভাৱে সবল হ'বৰ কাৰণে বেংকৰ পৰা লোনটো দিয়া গ'ল, যাতে তেওঁলোকে যিটো জীৱিকা কৰিছে সেইটো জীৱিকা উত্তৰণ ঘটাব পাৰে।